অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু ইয়াৰ লগত আপোনাৰ কি কি ডকুমেণ্ট লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়েই এপ্লিকেশ্যন কৰক। কেনেকৈ এপ্লিকেশ্যন কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। এইটো হৈছে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, মই সেইটো আপোনালোকক ভিডিঅ' চাইছত দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব, ফাৰ্ষ্ট সেইটো প্ৰচেছ আপোনালোকে জানি লওক। ইয়াত চাব দিয়া আছে, ইয়াৰ হৈছে ডাবল ইঞ্জিন চৰকাৰৰ গেৰাণ্টি। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ৰেচন কাৰ্ডত থকা পৰিয়ালৰ মুৰব্বীৰ নাম। ফাৰ্ষ্ট যিটো যদি আপোনাৰ নামত ৰেচন কাৰ্ডটো আছে, আপোনালোকে ফেমিলিৰ হেড হয়, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ফুল নামটো বহাই দিব। ৰেচন কাৰ্ডত যিজনৰ হেড নাম দিয়া আছে, সেইটো নাম ইয়াত ফাৰ্ষ্ট বহাই দিব। তাৰপিছত যিটো আপোনাৰ ৰেচন কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। তলত চাব দিয়া আছে পৰিয়ালটোৰ যিগৰাকী মহিলাৰ সদস্যৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব। এতিয়া আপোনালোকে যিজনৰ নামত অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব, তেওঁৰ কিন্তু ইয়াত ফুল নামটো বহাই দিব। ফাৰ্ষ্ট ৰেচন কাৰ্ডত থকা পৰিয়ালৰ মুৰব্বীৰ নাম, 2 নম্বৰত ৰেচন কাৰ্ড নম্বৰ, 3 নম্বৰত আপোনাৰ ফুল নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ গাঁৱৰ নাম আছে, ইয়াত আপোনাৰ গাঁৱৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ ডাকঘৰৰ নাম আছে, যিটো আপোনাৰ পোষ্ট অফিচৰ নাম আছে, ইয়াত আপোনাৰ পোষ্ট অফিচৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ডটো আছে, ইয়াত আপোনাৰ পিনক'ডটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ বুথৰ নাম আৰু নম্বৰ আছে, বা যিটো চেণ্টাৰত আপোনাৰ ভোট হয়, তেওঁৰ ইয়াত নম্বৰটো আৰু নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ সমষ্টিৰ নাম আছে, ইয়াত আপোনাৰ সমষ্টিৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ ফোন নম্বৰ আছে, ইয়াত আপোনাৰ ফোন নম্বৰটো বহাই দিব। তলত আপোনালোকে ইয়াত এটা ছিগনেচাৰ কৰি দি দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া যিসকলে ফৰ্ম পাইছে, সেইসকলে এনেকুৱাকৈ ফিল আপ কৰিব লাগিব। আৰু এতিয়াও যিসকলে ফৰ্মটো পোৱা নাই, এতিয়া ফৰ্মটো ক'ত পাব, যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে, তাত কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে। এইটো ফৰ্ম কিন্তু জেৰক্স নহ'ব, এইটো ফৰ্ম কিন্তু আপোনালোকে অৰিজিনেলি ফিল আপ কৰি জমা দিব লাগিব। সেইকাৰণে কিন্তু আপোনাৰ গাঁৱৰ যিটো ৱাৰ্ড মেম্বাৰ আছে, তাত কিন্তু এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে অৰুণোদয় আঁচনি। আপোনালোকে তাত যাই ফৰ্মটো লৈ ফিল আপ কৰি আজিয়ে জমা দিয়ক। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে এপ্লিকেশ্যন ফৰ্মটো লৈ জমা দিয়ক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব।